স্বাগতম মই দীক্ষিত শৰ্মা এটা ডাঙৰ প্ৰশ্ন লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ প্ৰশ্নটো হ'ল যে সন্দেহযুক্ত নাগৰিকসকলৰ উচ্ছেদ কোনে নিবিচাৰে সকলোৱে বিচাৰে যে উচ্ছেদ হওক বা কোনেও এনেকুৱা মানুহ নাথাকিব যোনে ভাবিব যে নিজৰ দেশত নিজৰ ৰাজ্যত নিজৰ জন্মভূমিত কিছু মানুহ এনেকুৱা থাকক যিসকলে বেআইনীভাৱে সেই স্থানসমূহ দখল কৰি ৰাখক কিন্তু এই প্ৰশ্নৰ অৱতাৰণা কিয় হৈছে এই প্ৰশ্নৰ এই কাৰণে অৱতাৰণা হৈছে যে একাংশ লোক আছে যোনে এবাৰ উচ্ছেদিতৰ পক্ষত থিয় দিয়া দেখা পোৱা গৈছে উচ্ছেদ কাৰ কৰা হৈছে যিসকলে চৰকাৰী ভূমি বা বনাঞ্চল বেদখল কৰি ৰাখিছে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয় যে সন্দেহযুক্ত নাগৰিক বা এটা শব্দ যদি মই স্পষ্টতাৰে কওঁ সেই শব্দটো হ'ল বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া এই সকল লোক কোন হয় মই পুনৰবাৰ এই প্ৰসংগটো উত্থাপন এই কাৰণেই কৰিব বিচাৰিছোঁ যাতে এইটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে বিবেচিত হৈছে বিগত সময়ছোৱাত এই প্ৰশ্নটো মই বাৰম্বাৰ উত্থাপন কৰি আহিছিলোঁ আৰু আজি পুনৰবাৰ এই প্ৰশ্নটো মই উত্থাপন কৰিব বিচাৰিছোঁ যে যদিহে কোনো স্থানত উচ্ছেদ হয় তেতিয়াহ'লে সেই উচ্ছেদিত স্থানসমূহত প্ৰথম দিনাখন বা দ্বিতীয় দিনাখন কিহৰ কাৰণে তাত এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তৃতীয় দিনাখনৰ পৰা সেই স্থানত কিহৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোকে মনত ৰাখক গৰুখুটিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমানবোৰ ৰাজ্যত আৰু বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত উচ্ছেদ হৈছে সেই উচ্ছেদত প্ৰথম দিন বা দ্বিতীয় দিনাখন শান্তিপূৰ্ণ হয় আৰু তাত উচ্ছেদিতৰ আক্ৰোশ উচ্ছেদিতৰ খং বা ক্ষোভ তৃতীয় দিনাখনৰ পৰা বিস্ফোৰিত হয় আপোনাৰ বা মোৰ ঘৰত যদি কোনোবাই আইন বহিৰ্ভূতভাৱে সেই স্থানখিনি উচ্ছেদ কৰিব আহে আপোনাৰে মোৰে সেই মুহূৰ্ততে খং উঠিব বা আমি সেই মুহূৰ্ততে সেই স্থানত প্ৰতিবাদ কৰিম এনেকুৱাটো নহয় যে আপোনাৰ পৰা মোৰ ঘৰৰ ওপৰত কোনোবাই আক্ৰমণ কৰিব আহিছে আমি দুদিন সেই আক্ৰমণ হ'বলৈ দিম আৰু তৃতীয় দিনাখনৰ পৰা আমি তাৰ প্ৰতিবাদ আৰম্ভ কৰিম তেনেকুৱা নিশ্চিতভাৱে মই ভাবোঁ কোনেও নকৰে যদিহে তেওঁ আইনগতভাৱে সেই স্থানখিনিত আছে এতিয়া প্ৰশ্ন উত্থাপন হয় যে একাংশ লোকে নিশাই নিজৰ ঘৰ বাৰী এৰি গৈছিল যদি তেওঁলোক সেই স্থানত আছে বা তেওঁলোকৰ সেইখিনি স্থানত আইনগত অধিকাৰ আছে কোনোবাই কোৱাৰ লগে লগে নিশাৰ ভিতৰতে তেওঁলোকে সেই স্থান ত্যাগ কৰাৰ কথা ক'ৰ পৰা আহে সেই স্থান কোনেও ত্যাগ নকৰিলে এতিয়া সেই স্থান ত্যাগ কৰিব বিচৰা হৈছে মই যদি পাৰোঁ আজি নিশাৰ সেই ভিজুৱেলছখিনি যদি কিছু সময়ৰ পূৰ্বে আমি যিখিনি প্লে কৰিছিলোঁ সেইখিনিও যদি আমি দেখুৱাব পাৰোঁ তাত আপোনালোকে দেখা পাব যে কেনেকৈ উৰিয়াম ঘাটৰ পৰা নিশাই উচ্ছেদৰ ভয়ত তেওঁলোকে নিজৰ সেই স্থান ত্যাগ কৰিছিল ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত মোৰ সহযোগী ডাবু নাৰায়ণ কোঁৱৰে আপোনালোকক সবিস্তাৰে সকলো দৃশ্যাংশ দেখুৱাইছে এতিয়া মই আপোনালোকক সেই প্ৰশ্নটোৱে সুধিব বিচাৰিছোঁ যে যদিহে সেই প্ৰসংগটো বা সেই স্থানখিনি আইনগতভাৱে সেইসকলৰ আছিল তেতিয়াহ'লে সেইসকলে নিশাৰ ভিতৰতে সেই স্থান ত্যাগ কৰাৰ প্ৰয়োজন নাছিলে তেওঁলোকে জানে যে সেই স্থানখিনিত তেওঁলোক আইনগতভাৱে নাই সেইবাবে তেওঁলোকে কোনোবাই উচ্ছেদৰ কথা কোৱাৰ ভয়ত তেওঁলোকে আগতে সেই স্থান ত্যাগ কৰিছে আৰু সেইবাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদিহে তেওঁলোকে ইয়াৰ পৰা এই স্থান ত্যাগ কৰি গৈছে তেওঁলোকে যদি মানি লৈছে তেওঁলোক তাত আইনসংগতভাৱে নাই তেতিয়াহ'লে সেইসকল কোন লোক যিসকলে দ্বিতীয় বা তৃতীয় দিনাখন সেই স্থানত উপস্থিত হয় আৰু মানুহক উচতনি দিয়ে যে এই উচ্ছেদৰ আপোনালোকে বিৰোধিতা কৰিব লাগে তেওঁলোকে আচলতে প্ৰকৃততে কি বিচাৰে এইটো এই মুহূৰ্তত প্ৰতিজন অসমীয়াই বিবেচনা কৰি চাব লাগিব তেওঁলোকৰ উদ্দেশ্য কি সেয়াও আপুনিয়ে মই বিবেচনা কৰি চাব লাগিব কাৰণ যদিহে প্ৰকৃততে তেওঁলোকে সেই স্থানত উচ্ছেদ বা সেই স্থানখিনি বনাঞ্চল কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে সেই উচ্ছেদৰ বিৰোধিতা নকৰিলেহেঁতেন মানৱীয় দৃষ্টিকোণ কোনো ক্ষেত্ৰত আহিব পাৰে কিন্তু মানৱীয় দৃষ্টিকোণৰ কথা কৈ উগ্ৰতা কেনেধৰণৰ হ'ব পাৰে সেইটো এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন আপোনালোকে যদি চাই যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক বিকল্প ব্যৱস্থা নোহোৱা পৰ্যন্ত তেওঁলোকক যিখিনি মানৱীয়ৰ আধাৰত যিখিনি ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনৰ ফালৰ পৰা সেই ব্যৱস্থাখিনি কৰি দিয়া হৈছে বা আমি ইতিমধ্যে দেখা পাইছোঁ কিন্তু এটা চক্ৰ আছে যি অসমক আজিৰ তাৰিখত জম্মু কাশ্মীৰ কৰিব বিচাৰিছে
কাশ্মীৰত ইয়াৰ পূৰ্বলৈকে অৰ্থাৎ 5 বছৰৰ পূৰ্বলৈকে যি ধৰণৰ পৰিস্থিতি আমি দেখা পাইছিলোঁ, যেনেধৰণে পাথৰ মাৰা বা যেনেধৰণে শিলগুটি মৰা আমি দেখা পাইছিলোঁ, সেই পৰিস্থিতি ইয়াত কৰিবলৈ বিচাৰিছে। তেওঁলোকৰ লাভ কি হ'ব? এটা প্ৰশ্ন হয় যে তেওঁলোকৰ ইয়াৰ পৰা লাভ কি হ'ব? তেওঁলোকৰ প্ৰায় 2টা দশক, প্ৰায় 3টা দশক যদি আপোনালোকে চাই, জম্মু কাশ্মীৰত তেওঁলোকৰ বজাৰখন চলি আছিল, তেওঁলোকৰ দোকান জম্মু কাশ্মীৰৰ পৰা চলি আছিল, আৰু তেওঁলোকৰ কথাত ভুল গৈ জম্মু কাশ্মীৰৰ সাধাৰণ জনতাই ভাৰত চৰকাৰৰ বিৰুদ্ধে, ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে, ভাৰতৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে হাতত পাথৰ তুলি লৈছিল। কিন্তু এতিয়া জম্মু কাশ্মীৰত ধাৰা 370 প্ৰত্যাহাৰ কৰাৰ পাছত যদি আপুনি পেহেলগামৰ ঘটনা প্ৰক্ৰিয়াক বাদ দিয়ে, তেতিয়াহ'লে এনেধৰণৰ বিশৃংখলতা বা এনেধৰণৰ উত্তপ্ত পৰিস্থিতি আপুনি কাশ্মীৰৰ কোনো প্ৰান্ততে দেখা নাপায়। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনতো আপোনালোকে দেখা পাইছিল যে সকলোৱে তাত আহি পেলাই সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। স্কুল কলেজত পাঠদান হৈছিল। স্কুল কলেজ এনেধৰণৰ পৰিস্থিতিৰ বাবে বন্ধ হৈ থাকিব লগা হোৱা নাছিল বিগত প্ৰায় 5টা বা 6টা বছৰ। আৰু তাৰ পিছতে জম্মু কাশ্মীৰৰ জনতাই অনুভৱ কৰিলে যে প্ৰকৃততে তেওঁলোকক বিপথে পৰিচালিত কৰি থকা লোকসকলৰ উদ্দেশ্য কি আছে। যিহেতু এতিয়া জম্মু কাশ্মীৰত তেওঁলোকৰ দোকানখন বন্ধ হ'ল, সেইবাবে এতিয়া তেওঁলোকে অসমত তেওঁলোকৰ দোকানখন খোলোৱাৰ প্ৰচেষ্টা কৰি আছে। অসমত ঐতিহাসিকভাৱে কিছু ভুল হৈছিল, সেই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। অসমত 1947 চনৰ আগত 1938 চনত যেতিয়া গ্ৰ' মোৰ ফুড মহম্মদ ছাদুল্লাৰ নেতৃত্বত থকা চৰকাৰে আৰম্ভ কৰিছিলে, আৰু যাক অসমত অবৈধ প্ৰব্ৰজনৰ আদিপাঠ য'ৰ পৰা আৰম্ভ হৈছিল বুলি কোৱা যায়, সেই কিছু ভুল হৈছিল। তাৰ পাছত বহুৱে ক'ব বিচাৰে অসম আন্দোলনৰ প্ৰসংগও আহে। অসম আন্দোলন নিজৰ প্ৰসংগত, নিজৰ উদ্দেশ্যত, নিজৰ লক্ষ্যত সম্পূৰ্ণ প্ৰাসংগিক আছিল, কিন্তু অসম আন্দোলনক লৈ যিসকলে সুবিধা কৰিলে, তেওঁলোকৰ বৰ্তমান সুবিধা ল'বলৈ চেষ্টা কৰিলে, তেওঁলোকৰ বৰ্তমান কি অৱস্থা হৈছে সেইটো আৰু মই আপোনালোকক বেলেগকৈ বুজাব নালাগে। কিন্তু কিছু ঐতিহাসিক ভুল হৈছিল বুলিয়ে এতিয়াও সেই ঐতিহাসিক ভুলকে আমি সাক্ষী কৰি লৈ সদায় চলিম, সেয়াও হ'ব নোৱাৰে। অসম অবৈধ বেদখলকাৰীৰ চৰণীয়া পথাৰত পৰিণত হ'ব নোৱাৰে, এই কথা কিন্তু আমি স্পষ্টভাৱে প্ৰতিজন অসমীয়াই অনুভৱ কৰিছে। এয়া যিখিনি দৃশ্যাংশ আমি আপোনালোকক 2টা উইণ্ডোত বৰ্তমান দেখুৱাই আছোঁ, আপোনালোকে এটাত গম পাব যে এইসকল লোক যিসকলক উচতনি দিয়া হৈছিল, হাতত লাঠি জোং লৈ তেওঁলোকে খেদি আহিছিল আৰক্ষী প্ৰশাসনৰ বিষয়াসকলক, আৰু আনটো স্ক্ৰীণত আপোনালোকে যদি চাই, ৰাতিৰ আন্ধাৰত উৰিয়াম ঘাটৰ পৰা নিজৰ বয় বস্তু লৈ তেওঁলোকে পলায়ন কৰিবলৈ বাধ্য হৈছে। এই 2টা দৃশ্য এতিয়া জল পটকৈ সকলো কথা স্পষ্টতাৰ দিশলৈ লৈ আহিছে যে তৃতীয় শক্তি, যাৰ দোকান জম্মু কাশ্মীৰত ইতিমধ্যে বন্ধ হৈছিল, যাৰ দোকান CAAৰ মাধ্যমেৰে তেওঁলোকে পুনৰ দোকানখন খোলাৰ চেষ্টা কৰিছিল, সেই দোকান বন্ধ হৈছিল। এতিয়া এওঁলোকক উচতনি দি ভাৰতৰ নাগৰিকসকলৰ ওপৰত আক্ৰমণৰ বাবে উচতনি দি তেওঁলোকে নিজৰ দোকানখন অসমৰ ভূমিত খোলাৰ চেষ্টা কৰিছে। কিন্তু যোনেই যিমানেই চেষ্টা নকৰক কিয়, তেওঁলোক নিজৰ উদ্দেশ্যত কেতিয়াও সফল হ'ব নোৱাৰে। এই কথাখিনি কোৱাৰ লগে লগে ইতিমধ্যে চাগে লাইভতে বহুতে আমাক সমালোচনা কৰিছে, বহুতে আমাক পক্ষপাতিত্বমূলক বাতৰি কৰা বুলিও সমালোচনা কৰিব পাৰে। কিন্তু পক্ষপাতিত্বমূলক সেইখিনি ক্ষেত্ৰতহে হ'বগৈ যেতিয়া আমি আমাৰ নিজৰ অধিকাৰৰ কথা পাহৰি যাম। আমি আমাৰ অধিকাৰৰ কথা মনত ৰাখিব লাগিব, আৰু আমি সাংবাদিক হ'লেও আমি ভাৰতৰ সংবিধানৰ অধীনৰ একোজন ব্যক্তি। ভাৰতৰ সংবিধানে আমাক যি ধৰণৰ দায়িত্ব পালনৰ কথা ক'ব, সেই দায়িত্ব পালন আমি কৰি থাকিম। কিন্তু তাৰ অৰ্থ নহয় যে একাংশ সন্দেহযুক্ত নাগৰিক আহিব, একাংশ সন্দেহযুক্ত লোক আহিব, তেওঁলোকে আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত আগ্ৰাসী মনোভাৱ তেওঁলোকে পালন কৰিবলৈ চেষ্টা কৰিব, আৰু কেৱল আমি নিৰপেক্ষতাৰ স্বাৰ্থত সেই সকলোসমূহ দৃষ্টি চাই, সেই সকলোসমূহ চাই আমি মৌন হৈ বহি থাকিম, চকু বন্ধ কৰি বহি থাকিম, কেনেধৰণৰ ব্যক্তি মই নহয় বা আমি নহয়। সেই গতিকে এই কথা আমি সকলোৱে মনত পেলাই থকা উচিত যে ভাৰতৰ সংবিধানৰ ভিতৰত থকা প্ৰতিজন ভাৰতীয় নাগৰিকে যি সুবিধা পাব, সেইসকলে সেই সুবিধা পোৱাৰ অত্যন্ত প্ৰয়োজন, সেই সকলোকে সেই সুবিধা পাব লাগে। কিন্তু যদিহে কোনো লোক ভাৰতীয় নাগৰিক নহয়, তেওঁলোকে মানৱতাৰ খাতিৰতো তেওঁলোকক কেনেধৰণৰ অধিকাৰ দিয়াৰ পোষকতা অন্ততঃ অসমবাসীয়ে নকৰে। অসম চৰকাৰে যি এটা কঠোৰ সিদ্ধান্ত এই মুহূৰ্তত গ্ৰহণ কৰিছে, মই ভাবোঁ অসম চৰকাৰৰ সিদ্ধান্তৰ পক্ষত বৰ্তমান প্ৰতিজন অসমীয়াই মাৰ বান্ধি থিয় দিছে। সেইসকল লোক যিসকল অবৈধ বাংলাদেশী বা সন্দেহযুক্ত নাগৰিকৰ পক্ষত আছে, তেওঁলোকৰ উদ্দেশ্যও এই মুহূৰ্তত যে কি আছে সেই বিষয়ে অসমবাসী মানুহে বাৰুকৈ উপলব্ধি কৰিব পাৰিছে। মই পুনৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে
উচ্ছেদ যিখিনি স্থানত হয় সেই স্থানত হোৱা উচ্ছেদ প্ৰথম দিনাখন বা দ্বিতীয় দিনাখন কিহৰ কাৰণে শান্তিপূৰ্ণ হয়, তৃতীয় বা চতুৰ্থ দিনাখন তাত উগ্ৰতা কিয় আহে? যদিহে সেই স্থানত উগ্ৰতা আহিব লাগিছিল প্ৰথমটো মুহূৰ্ততে আহিব লাগিছিল, দুদিন অপেক্ষা কৰি নহয়। এই কথাই স্পষ্টতাৰে ইয়াৰ অনুমান দিয়ে বা ইয়াৰ উমান পোৱা যায় যে ইয়াত তৃতীয় শক্তিক নিশ্চিতভাৱে জড়িত হৈ আছে, যি তৃতীয় শক্তিয়ে নিজৰ দোকানখন অসমৰ ভূমিৰ পৰা চলাব বিচাৰিছে। কিন্তু লাচিত বৰফুকনৰ যুগৰ পৰা আৰম্ভ কৰি আজিলৈকে এনে কোনো শক্তি নাই যি অসমীয়াক পৰাভূত কৰিব পাৰিছে। অসমীয়াক পৰাভূত কৰাৰ সপোন যিসকলে দেখিছে তেওঁলোক সদায় মাটিত মিহলি হৈ যাব লগা হৈছে। এই কথাও স্পষ্ট যে যিসকলে অবৈধ নাগৰিকৰ পক্ষত থাকি নিজৰ দোকান ইয়াত খোলাৰ চেষ্টা কৰিছে তেওঁলোকৰো সপোন বাস্তৱত যে ৰূপায়িত নহ'ব সেয়াও এই মুহূৰ্তত সম্পূৰ্ণৰূপে স্পষ্ট। এই প্ৰশ্নটো মই আজি নহয়, মই বাৰম্বাৰ কৰি যাম যে যদিহে উচ্ছেদৰ স্থানত তেওঁলোক আইনসংগতভাৱে আছে তেতিয়াহ'লে তেওঁলোকে সেইখিনি সময়তেই কিয় বিৰোধিতা নকৰিলে? উচ্ছেদৰ দ্বিতীয় বা তৃতীয় দিনাখনৰ পিছত তেওঁলোকৰ বিৰোধিতাৰ স্বৰ কিয় আহে? আৰু যদিহে প্ৰথম দিনাখনে নকৰিলে ইয়াত কিমান যুক্তি থাকিব যে তাত কোনো তৃতীয় শক্তিৰ উচতনি নাথাকে? এইটো এটা বিবেচনা কৰিবলগীয়া বিষয়। এই বিবেচনাৰ মাধ্যমেৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই দীক্ষণ শৰ্মা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।